আজি আমি আমাৰ এই জয়পাৰা গাঁওখনত আমাৰ 23 আৰু 24 বিত্ত বৰ্ষৰ জৰিয়তে যেটো অনুমোদিত হৈছিল আমাৰ এটা ৰাস্তাৰ আঁচনি ৰাজপথ উন্নয়ন আঁচনি সেইখিনি শুভাৰম্ভ কৰিলোঁ আৰু মই আশা কৰিম যে আমাৰ যেটো পথ আমি ৰাভাহাচং সেইটো পৰিসৰৰ জৰিয়তে এইবাৰ বনাম এই পথটোৰে নিশ্চয়কৈ আমাৰ জয়পাৰা গাঁওবাসী ৰাইজৰ কাৰণে যথেষ্ট উপকাৰ হ'ব কাৰণ পূৰ্বে আমাৰ এই ৰাস্তাটো যথেষ্টখিনি বেয়া আছিলে ইয়াৰ আগেও বহুদিন আগতে এই ৰাস্তাটো আমি আমাৰ কৰিব পৰা হৈছিল কিন্তু সেইখিনি সময়ত আমাৰ কেঁচা ৰাস্তা হোৱাৰ কাৰণে কাম কাজবোৰ তেনেকৈ মানে কেঁচা ৰাস্তা হোৱাৰ কাৰণে সেই মাজতে বেয়া হৈ গ'ল ৰাইজে মোক আহ্বান জনাইছিল যে ৰাস্তাটো পাৰিলে পুনৰ মেৰামতি কৰি দিব লাগে আৰু সেই হিচাপতে মই পৰিষদলৈ এটা পৰিকল্পনা লৈ গৈছিলোঁ আৰু সেই পৰিকল্পনাৰ আধাৰত এইবাৰ অনুমোদন পালোঁ সমুদায় 8 লাখ টকা এই 8 লাখ টকাৰে মোটামুটি 800 মিটাৰ পথ প্ৰায় 800 মিটাৰ পথ অকণমান বঢ়াব নিশ্চয়কৈ আমাৰ ৰাজ্যৰ লগত কথা পাতি পেলাই আমাৰ ঠিকাদাৰসকলে যিসকলে দায়িত্ব পাইছে এই পথটো সুন্দৰকৈ মেৰামতি কৰি দিয়া হ'ব আৰু আশা কৰিম এই ৰাস্তাৰ জৰিয়তে এতিয়া আমাৰ এইটো অঞ্চলত বসবাস কৰা যিখিনি আমাৰ মানুহ আছে আমাৰ পৰিয়াল আছে তেওঁলোকৰ ল'ৰা ছোৱালীসকল আছে যিসকলে বিদ্যালয় যায় বা মানে কাৰোবাৰ ঘৰত ৰোগী থাকিলে মানে চিকিৎসালয় যাব লাগিব তেখেতসকলে নিশ্চয়কৈ উপকাৰ পাব আৰু এনেকুৱা ধৰণৰ উন্নয়নৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম আৰু খলিহাকোট সমষ্টি হিচাপে মোৰ যেটো পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টি আমাৰ এই জয়পাৰা গাঁওখন এখন উল্লেখনীয় গাঁও য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একেলগে বসবাস কৰোঁ আমাৰ ভাই ভাতৃসকল আছে তেখেতসকলৰ প্ৰগতিৰ কাৰণে সদায় কৰিম আগেও কৰিছিলোঁ যুৱ সংঘৰ কাৰণে কৰিছোঁ আমাৰ ৰাইজৰ কাৰণে কৰিছোঁ আমাৰ মহিলা সমিতিৰ কাৰণে পৰিকল্পনা আছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ মানে কাম কাজবিলাক কৰি গৈ আছোঁ আৰু কৰিব থাকিম আজি আমি আমাৰ এই জয়পাৰা গাঁওখনত আমাৰ 23 আৰু 24 বিত্ত বৰ্ষৰ জৰিয়তে যেটো অনুমোদিত হৈছিল আমাৰ এটা ৰাস্তাৰ আঁচনি ৰাজপথ উন্নয়ন আঁচনি সেইখিনি শুভাৰম্ভ কৰিলোঁ আৰু মই আশা কৰিম যে আমাৰ যেটো পথ আমি ৰাভাহাচং সেইটো পৰিসৰৰ জৰিয়তে এইবাৰ বনাম এই পথটোৰে নিশ্চয়কৈ আমাৰ জয়পাৰা গাঁওবাসী ৰাইজৰ কাৰণে যথেষ্ট উপকাৰ হ'ব কাৰণ পূৰ্বে আমাৰ এই ৰাস্তাটো যথেষ্টখিনি বেয়া আছিলে ইয়াৰ আগেও বহুদিন আগতে এই ৰাস্তাটো আমি আমাৰ কৰিব পৰা হৈছিল কিন্তু সেইখিনি সময়ত আমাৰ কেঁচা ৰাস্তা হোৱাৰ কাৰণে কাম কাজবোৰ তেনেকৈ মানে কেঁচা ৰাস্তা হোৱাৰ কাৰণে সেই মাজতে বেয়া হৈ গ'ল ৰাইজে মোক আহ্বান জনাইছিল যে ৰাস্তাটো পাৰিলে পুনৰ মেৰামতি কৰি দিব লাগে আৰু সেই হিচাপতে মই পৰিষদলৈ এটা পৰিকল্পনা লৈ গৈছিলোঁ আৰু সেই পৰিকল্পনাৰ আধাৰত এইবাৰ অনুমোদন পালোঁ সমুদায় 8 লাখ টকা এই 8 লাখ টকাৰে মোটামুটি 800 মিটাৰ পথ প্ৰায় 800 মিটাৰ পথ অকণমান বঢ়াব নিশ্চয়কৈ আমাৰ ৰাজ্যৰ লগত কথা পাতি পেলাই আমাৰ ঠিকাদাৰসকলে যিসকলে দায়িত্ব পাইছে এই পথটো সুন্দৰকৈ মেৰামতি কৰি দিয়া হ'ব আৰু আশা কৰিম এই ৰাস্তাৰ জৰিয়তে এতিয়া আমাৰ এইটো অঞ্চলত বসবাস কৰা যিখিনি আমাৰ মানুহ আছে আমাৰ পৰিয়াল আছে তেওঁলোকৰ ল'ৰা ছোৱালীসকল আছে যিসকলে বিদ্যালয় যায় বা মানে কাৰোবাৰ ঘৰত ৰোগী থাকিলে মানে চিকিৎসালয় যাব লাগিব তেখেতসকলে নিশ্চয়কৈ উপকাৰ পাব আৰু এনেকুৱা ধৰণৰ উন্নয়নৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম আৰু খলিহাকোট সমষ্টি হিচাপে মোৰ যেটো পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টি আমাৰ এই জয়পাৰা গাঁওখন এখন উল্লেখনীয় গাঁও য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একেলগে বসবাস কৰোঁ আমাৰ ভাই ভাতৃসকল আছে তেখেতসকলৰ প্ৰগতিৰ কাৰণে সদায় কৰিম আগেও কৰিছিলোঁ যুৱ সংঘৰ কাৰণে কৰিছোঁ আমাৰ ৰাইজৰ কাৰণে কৰিছোঁ আমাৰ মহিলা সমিতিৰ কাৰণে পৰিকল্পনা আছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ মানে কাম কাজবিলাক কৰি গৈ আছোঁ আৰু কৰিব থাকিম